Hey guys, Rail India Technical and Economic Service Limited পৰা requirement কাৰণে notification আহিছে যত আপুনি apply কৰিব পাৰিব 600 plus vacancies কাৰণে আহিছে notification যদি আপুনি interested হয় আপুনি এই ভিডিও চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰ overview খিনি লগতে আপুনি চেক কৰিব পাৰিব vacancy details আৰু vacancy খিনি apply কৰোতে আপুনি কি কি eligibility criteria follow কৰিব লাগিব তাৰ complete details মই আপোনাক এই ভিডিওত provide কৰিম তাওক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো Rail India Technical and Economic Service Limited পৰা requirement organize notification আৰু তাৰ complete details আপুনি এই ভিডিও চেক কৰিব পাৰিব এইটো requirement related যদি কোনো ধৰণৰ question থাকে আপুনি এই ভিডিওৰ comment sectionত comment কৰি দিব এতিয়া যেটো requirement আছে তাৰ overview খিনি চাই লওক organization Rail India Technical and Economic Service Limited পৰা আহিছে notification টো post name টো দিয়া আছে senior technical assistant poster কাৰণে আপুনি apply কৰিব পাৰিব যত আপুনি apply কৰিব পাৰিব 600 plus poster কাৰণে আহিছে notification application যেটো mode হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব এইখিনি ডিটেইলছ আপুনি লাষ্টৰ পিনে চেক কৰিব পাৰিব জব লোকেশন across India হ'ব আপোনাৰ জব লোকেশনটো অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত ওপেন কৰি লব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.rites.com সাৰ্চ কৰিলে আপুনি অফিশিয়াল ওয়েবসাইটত তাতে ভিজিট কৰিব পাৰিব যেটো লিংক মই আপোনাক ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম Vacancy details খিনি চাই লওক যত আপুনি এপ্লাই কৰিব পাৰিব 600 vacancies কাৰণে 600 plus হ'ব আপোনাৰ যেটো requirement আহিছে তাতে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ এই vacancy এপ্লাই কৰোতে ফলো কৰিব লাগিব আপুনি eligibility criteria খিনি এটা চাই লওক educational qualification হিচাপত vacancy খিনি ডিভাইড কৰি দিয়া আছে civil engineering কাৰণে পোষ্ট আছে আৰু তাতে qualification বিচাৰিছে যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰিছে civil engineering লগতে আপোনাৰ minimum 2 years post qualified experience থাকিব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হ'বেন আপুনি এপ্লাই কৰিব পাৰিব নেক্সট এটো পোষ্ট আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ যত বিচাৰিছে যদি আপুনি ডিপ্লোমা কৰিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে নেক্সট এটো পোষ্ট আছে সিগন্যাল এণ্ড টেলিকমিউনিকেশনৰ কাৰণে তাতে আপোনাৰ ডিপ্লোমা বিচাৰিছে ইনস্ট্ৰুমেন্টেশনত বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিকত আপুনি তেনেকুৱা ৰিলেভেন্ট ব্ৰাঞ্চৰ পৰা আপোনাৰ কোৱালিফিকেশন থাকিব লাগিব মানে যে ডিপ্লোমা কৰিছে তেতিয়াহলে এপ্লাই কৰিব পাৰিব লগতে 2 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট যেটো পোষ্ট আছে মেকানিক্যাল ইঞ্জিনিয়াৰিং যত আপোনাৰ ডিপ্লোমা বিচাৰিছে আপুনি মেকানিক্যালত আপুনি ডিপ্লোমা ল হ'ব লাগিব বা প্ৰডাকশন বা ম্যানুফ্যাকচাৰিং বা অটোমোবাইলছত লগত আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি এটো ভ্যাকেন্সি মানে এটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে মেট্ৰলজি যদি আপুনি ডিপ্লোমা কৰিছে মেট্ৰলজি ইঞ্জিনিয়াৰিংত লগত আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব নেক্সট পোষ্ট আছে কেমিক্যাল ইঞ্জিনিয়াৰিং যত আপোনাৰ ডিপ্লোমা বিচাৰিছে কেমিক্যাল ইঞ্জিনিয়াৰিং যদি আপুনি তেনেকুৱা কোৰ্স কৰিছে বা ডিপ্লোমা লৈছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে মিনিমাম আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট আছে কেমিষ্ট্ৰি কাৰণে আৰু যত আপোনাৰ বিএসসি ইন কেমিষ্ট্ৰিত কৰা হ'ব লাগিব এণ্ড লগতে আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব নেক্সট চাই লওক আপুনি এপ্লাই কৰোতে এজ লিমিটটো ফলো কৰিব লাগিব maximum যেটো এজ লিমিট দি আছে 40 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব পোষ্ট খিনিত আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এণ্ড যেটো ৰিজাৰ্ভেশন ক্যাটেগৰি আছে এটো হিচাপত আপুনি ৰিসিভ কৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিছে যদি আপুনি জেনাৰেল ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 300 প্লাস ট্যাক্সেস খিনি আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি ইডব্লিউএস বা পিডব্লিউডি বা এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে আপুনি 100 প্লাস আপোনাৰ যিখিনি ট্ৰানজেকচন জিএসটি থাকে কিনে ট্যাক্সেস খিনি আপুনি পেমেন্ট কৰিব লাগিব এটা চাই লওক ভ্যাকেন্সি খিনিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব তো সিলেকশনৰ কাৰণে আপুনি প্ৰথমতে ৰিটেন এক্সামিনেশন দিব লাগিব আৰু মিনিমাম যেটো কোৱালিফাই মাৰ্ক দি আছে যদি আপুনি আনৰিজাৰ্ভ পাব্লিক ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 50% মাৰ্ক পাব লাগিব যদি আপুনি এসসি এসটি ওবিসি বা পিডব্লিউডি বা এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে আপুনি 45 মাৰ্ক যদি আপুনি ক্যাৰি কৰে তেতিয়াহলে আপুনি এটো সিলেকশন প্ৰসেসত আপুনি সিলেক্ট হৈ যাব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এন আপুনি অফাৰ লেটাৰটো ৰিসিভ কৰিব স্যালাৰি দি আছে এপ্ৰক্সিমেট আপুনি মান্থলি 29730 আপুনি পাব যেটা আপোনাৰ পোষ্ট ওয়াইজ এণ্ড লোকেশন ওয়াইজ স্যালাৰি খিনি বেলেগ বেলেগ হ'ব ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অনলাইন এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে আপোনাৰ 14 অক্টোবৰ 2025 ৰ পৰা আৰু লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি 12 নৱেম্বৰ 2025 লৈ কিনে এপ্লাই কৰিব পাৰিব তা চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো ফাৰ্ষ্টত আপুনি অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে আপুনি যাব কেৰিয়াৰ সেকশনত তাতে ভ্যাকেন্সি ডিটেইলছত যাব আপুনি আৰু তাতে আপুনি চাব
ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো দি আছে ফাৰ্ষ্টত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাতে আপুনি যেটো পোষ্টৰ কাৰ্ড এলিজিবল এণ্ড ইন্টাৰেষ্টেড হেতু পোষ্ট আপুনি সিলেক্ট কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি এপ্লিকেশ্যন ফৰ্মটো লগইন কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি নেক্সট আপুনি এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব পেমেন্ট খিনি যেটো ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে এইটো হিচাপত Next আপুনি ফৰ্মটো সাবমিট কৰিব লাগিব এন্ড আপুনি ডাউনলোড কৰিব লাগিব একনলেজমেন্ট ৰিসিপ্টটো এন্ড এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ তাত প্ৰিন্ট আউটটো ৰাখিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটা ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজিৰ ভিডিও মই ইমানতে